আৰু মই ইমানো প্ৰতিশ্ৰুতি দিছোঁ যে SITক অলপ সময় দিয়ক। SITয়ে যদি কৰিব নোৱাৰে বা SITৰ কাম কাজত অসমৰ ৰাইজ সন্তুষ্ট নহয়, আমি ইয়াক CBIলৈকেও প্ৰেৰণ কৰিম। জুবিন গাৰ্গৰ কিবা যে এক্সেছ বা কিবা বা যিকোনো এক্সেছ যে সিদ্ধাৰ্থ শৰ্মাৰ লগত আছে আমি উলিয়াই দিব লাগে। গৰিমা গৰ্গেতো আজিলৈকে আমাক অনুৰোধ কৰা নাই। যদি এনেকুৱা কিবা ঘটনা আছে যে যিটো সিদ্ধাৰ্থ শৰ্মাই লুকাই ৰাখিছে, প্ৰথমটো গৰিমা গৰ্গে আমাক ক'ব। আৰু গৰিমা গাৰ্গৰ লগত কমিশনাৰ পুলিচে সদায় কথা পাতি আছে। গতিকে ফেমিলিৰ ফালৰ পৰা এইবিলাক কথা আমাক আজিলৈকে কোৱা হোৱা নাই। জুবিন গাৰ্গৰ কিবা যে এক্সেছ বা কিবা বা যিকোনো এক্সেছ যে সিদ্ধাৰ্থ শৰ্মাৰ লগত আছে আমি উলিয়াই দিব লাগে। গৰিমা গৰ্গেতো আজিলৈকে আমাক অনুৰোধ কৰা নাই। কাৰণ মই দেখিছোঁ যে তেওঁলোকে চিনেমাখনৰ কামো আগুৱাই লৈ গৈ আছে। ডেফিনেটলি তেওঁলোকৰ লগতো এক্সেছ থাকিব। যদি এনেকুৱা কিবা ঘটনা আছে যে যিটো সিদ্ধাৰ্থ শৰ্মাই লুকাই ৰাখিছে, প্ৰথমটো গৰিমা গৰ্গে আমাক ক'ব। আৰু গৰিমা গাৰ্গৰ লগত কমিশনাৰ পুলিচে সদায় কথা পাতি আছে। গতিকে ফেমিলিৰ ফালৰ পৰা এইবিলাক কথা আমাক আজিলৈকে কোৱা হোৱা নাই। খালি ফেমিলি এটাই কৈছে যে আপোনালোকে আমাক ন্যায় দিয়ে। কিন্তু বাকী যিবিলাক কথা সামাজিক মাধ্যমত ওলাই আছে, বাতৰি কাকতত ওলাই আছে, এই কথাবিলাক গৰিমা গাৰ্গে আমাক জনোৱা নাই। গতিকে আপুনি যদি ভাবে বা আন কোনোবাই যদি ভাবে তেনেকুৱা কিবা তথ্য আছে, মই আহ্বান জনাম আপোনালোকে যেন CIDক গৈ পোনে পোনে এই তথ্যখিনি গতাই দিয়ে। তেতিয়া আমি অনুসন্ধান কৰিব পাৰিম। আৰু মই ইমানো প্ৰতিশ্ৰুতি দিছোঁ যে SITক অলপ সময় দিয়ক। SITয়ে যদি কৰিব নোৱাৰে বা SITৰ কাম কাজত অসমৰ ৰাইজ সন্তুষ্ট নহয়, আমি ইয়াক CBIলৈকেও প্ৰেৰণ কৰিম। আৰু আপোনালোকে যদি মোৰ বাইট দেখে, মই সদায় কৈ আহিছিলোঁ যে জুবিন এটা ডাঙৰ সম্পদ। কিন্তু একাংশ লোকে জুবিনক নিজৰ ব্যক্তিগত বিভিন্ন, আমি সহজ সৰল ভাষাত ক'ম যে ফাইদা উঠাবৰ কাৰণে ব্যৱহাৰ কৰা মই দেখিছিলোঁ। জুবিনক মই ব্যক্তিগতভাৱেও কৈছিলোঁ আৰু দুই এটা সামাজিক মিটিঙতো মই কথাবোৰ কৈছিলোঁ। কিন্তু এটা কথা লগতে মই কৈছিলোঁ যে জুবিনৰ আমি সাধাৰণ মানুহৰ লগত তুলনা কৰা উচিত নহয়। সাধাৰণতে আৰ্টিষ্ট মানুহবিলাকৰ ব্যৱহাৰ সাধাৰণ মানুহৰ দৰে নহয়। তেওঁলোকৰ চিন্তা ভাৱনা অলপ ওপৰত থাকে, বেলেগ ধৰণে থাকে। আৰু মোৰ জুবিনৰ ওপৰত মই দিয়া কেইবাটাও বক্তব্য তেখেতৰ জীৱিত কালত সামাজিক মাধ্যমত বা বিভিন্ন ধৰণে উপলব্ধ। আপোনালোকে গোটেইকেইটা পঢ়িব পাব। আৰু জুবিনৰ প্ৰতি মোৰ মনৰ যিটো ভাৱ আছিলে সেইটো আপোনালোকে বহুত ক্ষেত্ৰত দেখিছে। কিন্তু যিসকলৰ এটা চাৰ্কুল আছিলে, সেই চাৰ্কুলটোক লৈ মোৰ যেনেকৈ আজি ৰাইজে প্ৰশ্ন তুলিছে, মই 6 বছৰ আগতে সেইটো প্ৰশ্ন তুলিছিলোঁ। আৰু এটা কথা আমি কৈ থৈ দিওঁ